কিছু সময় আগতে মুখ্যমন্ত্ৰীয়ে এটা গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে ৰাজীৱ ভৱনক লৈ সাংবাদিকক পৰামৰ্শ আগবঢ়াইছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ৰাজীৱ ভৱনলৈ যোৱা সাংবাদিকসকলে এটা বিশেষ কথা লক্ষ্য কৰিব ভাত খোৱালে নাখাবলৈ কৈছে সাংবাদিকক মাংস খোৱালেও নাখাব ভাত আৰু মাংস যদি ৰাজীৱ ভৱনত দিয়ে তেনেহলে ভালকৈ চেক কৰি ল'ব অতি গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে কৈছে যে কংগ্ৰেছত আৰু হিন্দু লোক নাথাকে কংগ্ৰেছত এজনো হিন্দু লোক নাথাকে বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে কংগ্ৰেছৰ টিকট ঘোষণাৰ পাছতে দল এৰিব বহু লোকে হিন্দু মানুহ আৰু কংগ্ৰেছত নাথাকে 8 জন মিয়া মানুহৰ লগত 2 জন হিন্দু মানুহ কেনেকৈ থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰশ্ন কৰিছে কংগ্ৰেছ অফিচত ভাত আৰু মাংস দিলে ভালকৈ চেক কৰি ল'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে দুদিন পাছত হিন্দু সাংবাদিকে ৰাজীৱ ভৱনত চাহ নোখোৱা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ভৱিষ্যতবাণী কৰিছে ৰাজীৱ ভৱনত ভাত খোৱালে নাখাব মাংস খোৱালেও নাখাব সাংবাদিকলৈ মুখ্যমন্ত্ৰীৰ আগতীয়া পৰামৰ্শ সৌহিদিনা প্ৰিয়ংকা গান্ধী আহোঁতে কি হৈছিল সেই কথাও মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে প্ৰিয়ংকা গান্ধীৰ সভালৈ যোৱা সাংবাদিকক কোনে চাহ খুৱাব তাক লৈও কংগ্ৰেছত যুদ্ধ হৈছিল কাজিয়া হৈছিল আকৌ কৈছো আজিৰ দিনটোৰ কিছু সময় আগতে মুখ্যমন্ত্ৰীয়ে হে মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে যে ৰাজীৱ ভৱনলৈ যোৱাৰ আগত 100 বাৰ ভাবক আৰু কেইটামান দিনৰ পাছত ৰাজীৱ ভৱনত হিন্দু সাংবাদিকে চাহ নোখোৱা হ'ব এটা তেনে এক পৰিৱেশৰ সৃষ্টি হ'ব মুখ্যমন্ত্ৰীয়ে টিকিং কৰিছে কংগ্ৰেছ আৰ হৈছে অৰ্থাৎ ৰকিবুল হুছেইনৰ দৰে বহু এতিয়া কংগ্ৰেছী নেতাৰ ভিৰ হৈছে ৰাজীৱ ভৱনত আৰু ৰাজীৱ ভৱনৰ পৰিৱেশবোৰ দেখি এনেকৈ তাৎপৰ্যপূৰ্ণ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে সাংবাদিককো উপদেশ দিছে সাংবাদিকক কি উপদেশ দিছে যে ৰাজীৱ ভৱনলৈ যোৱা সাংবাদিকসকলে তাত ভাত খোৱাৰ আগত এবাৰ চেক কৰি ল'ব ভাতত কি দিছে সেয়া এবাৰ চাই ল'ব মুখ্যমন্ত্ৰীৰ সেই মন্তব্যটো শুনাই ল'ব বিচাৰিছো মানুহটো টিকেট নোপোৱাৰ পিছতো বহুত মানুহ আহিব কংগ্ৰেছত কিন্তু তেওঁলোকক আমি দিব পৰা টিকেট নাই কিন্তু খঙত ক্ষোভতটো হিন্দু মানুহটো কংগ্ৰেছত নাথাকে তেওঁলোকতো আহিবই আজি নহয় কালি কেনেকৈ হিন্দু মানুহবিলাক কংগ্ৰেছত থাকিব যোৱাকালিয়ে মই এটা সাংবাদিকসকলকে পৰামৰ্শ দিছিলোঁ যে ৰাজীৱ ভৱনত 10 জন মানুহৰ আপোনালোকে নাম শুনিব 8 জন মিয়া মুছলমানৰ নাম পাব 2 জনহে হিন্দু তো 8 জন মিয়া মুছলমানৰ মাজত 2 জন হিন্দু কেনেকৈ থাকিব লাহে লাহে তেওঁলোক আমাৰ ফালে আহিব আৰু দুদিন পিছত হিন্দু সাংবাদিকসকলেও তাতে চাহ তা নোখোৱা হ'ব আৰু ভাত খোৱালেতো নাখাবে মাংস খোৱালেতো নাখাবই আপোনালোকে মই এডভান্স এডভাইস দি থৈ দিছো যোৱা সিদিনাখনতো আপোনালোকে নাজানে আপোনালোক প্ৰিয়ংকা গান্ধীৰ কাৰণে ৰাতিলৈকে ৰখি আছিলে কৈ হাঁহি হাঁহি মৰিব তাতে আপোনালোকক কোনে চাহ খুৱাব ৰাতি সিহঁতৰ ভিতৰত তাকে লৈও কাজিয়া লাষ্টত আপোনালোকক কোনবাই কয় ছুইগিত অৰ্ডাৰ দি দিয়ক পইচাটো আমি দি দিম মানে তেওঁলোকৰ এইটো অৱস্থা হয় ন মই অসত্য কথা কৈছো নেকি গতিকে যিমান জনকে কয় সাংবাদিকসকলক চাহ খুৱাব ইয়ে নেদেখাবা যদি গুচি যায় গতিকে তেওঁলোকৰ বৰ্তমান এইটো অৱস্থা মই তাৰ বহুত জানো ক'ব বেয়া লাগে কাৰণে মই নকওঁ আৰু খালি এটাই মোৰ অনুৰোধ যে কংগ্ৰেছ অফিচত ভাত আৰু মাংস দিলে ভাল কৰি চেক কৰি ল'ব আপোনালোকে তেনেকুৱা দিন আহি আছে আৰু উইদিন 6-7 months